Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গৈছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা নতুনকৈ প্ৰায় 27500 প্লাস ভেকেন্সি আপোনালোকে মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় 10 পাস 12 পাস ডিগ্ৰী পাস লেভেলৰ সকলো আবেদনসমূহ কৰিব পাৰিব ভেকেন্সি কিনি কোৰ পৰা আহিছে লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে এই সকলোখিনি কথা এই ভিডিঅ যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅটো ভাল পায় ভিডিঅ লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে কোনো ভিডিঅ সমূহ প্ৰতিদিনে পাই থবে আৰু মোৰ WhatsApp চেনেল ভিডিঅ ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থব পাৰিব আৰু ভিডিঅটো যিমান পাৰে সিমান উলিয়াই শ্বেয়াৰ কৰি দিও আহক আজি ভিডিঅ আৰম্ভ কৰো ইয়াত আপোনালোকে আছে পঞ্চায়ত ৰাজ বিভাগ ৰিক্ৰুটমেন্ট 25 apply online for 23,175 LDC soci এনেকুৱা ভেকেন্সি মুকলি কৰি দিছে পঞ্চায়ত ৰাজ বিভাগৰ ফালৰ পৰা সো ভেকেন্সি কিনি কোৰ পাইছে কি কথা সকলোখিনি ডিটেইলছ মই আপোনাক জনাই আছো সো ভিডিঅটো আপোনাক সকলোকে চাই থাকিব আৰু ভেকেন্সি কিনি ক্ষেত্ৰত এপ্লাইটো আপোনাক অনলাইন যোগে কৰি লব পাৰিব উল্লেখ কৰি দিছে সো এখিনি অল ইন্ডিয়া লেভেলৰ ভেকেন্সি মুকলি কৰিছে সো অল ইন্ডিয়া কেন্দ্ৰীয় ভেকেন্সি কিনি ক্ষেত্ৰত আবেদন সমূহ কৰি লব পাৰিব ভাৰতৰ যিমান কেখন ষ্টেট আছে সকলো ষ্টেটৰ কেন্দ্ৰীয় আবেদন সমূহ কৰি লব পাৰে ভেকেন্সি নিম লিখছে গ্ৰাম পঞ্চায়ত ভৰ্তি 2025 অৰ্গানাইজেশ্যন নিম লিখছে পঞ্চায়ত ৰাজ ডিপাৰ্টমেন্ট আৰু পোষ্ট নেম লিখছে পঞ্চায়ত সচিব লোৱাৰ ডিভিজন ক্লাৰ্ক LDC ভেকেন্সি হয় আৰু টোটাল ভেকেন্সি 23,175 ভেকেন্সি আপোনালোকে দেখিবলৈ পাব এপ্লাই মতো অনলাইন যোগে কৰিব পাৰিব এপ্লাই 15 অক্টোবৰ পৰা চলিছে 25 নম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় সো তাৰ আগতে আবেদন সমূহ কৰিব লাগিব হু কেন এপ্লাই অল ইন্ডিয়া মেল হক ফিমেল হক সকলো আবেদন সমূহ কৰি লব পাৰিব সো যেটো যিকলে এলিজিবল হয় ইন্টাৰেস্টেড হয় আবেদন সমূহ কৰি লব পাৰে অল ইন্ডিয়া মেল হক ফিমেল হক কোনো কথা নাই দেখিব পাৰিছে সো 10 পাস 12 পাস ডিগ্ৰী লেভেলৰ পাৰিব এই ডিটেইলছ কিনি মই আপোনাক জনাই আছো এজ লিমিট যে মই ক'বলৈ যাওঁ 18 পাস 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদন সমূহ কৰি লব পাৰিব লগতে আপোনালোকে এজ ৰিলেকশন সমূহ লাভ কৰিব পাৰিব এসএসসি ক্ষেত্ৰত 5 বছৰ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ আৰু লগতে পিডব্লিউবি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেকশন সমূহ লাভ কৰিব পাৰিব মানে পিডব্লিউ কেন্দ্ৰীয় 18 পৰা 50 বছৰলৈকে পাৰিব বাকিখিনি আপোনালোকে যেটো এজ ৰিলেকশন হেতু আপোনালোকে প্লাস কৰি লব এসটিএসসি লে 45 বছৰ ওবিসি লে 43 বছৰ আৰু সিলেকশন প্ৰসেসটো দেখিব পাৰিছে ৰিটেন এক্সাম হ'ব তাৰ পৰা আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনালোকে ফাইনাল সিলেকশন লাভ কৰিব পাৰিব এডুকেশন কোৱালিফিকেশন যে ক'বলৈ যাওঁ 10 পাস বা 12 পাস পয়েট মেইনলি 12 পাসৰ পৰা আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব কিছু পৰীক্ষা 3 পাসও পাৰিব আৰু ইম্পৰ্টেন্ট ডকুমেন্টছৰ কথা জনাইছো কি ডকুমেন্টছ বিচাৰিছে পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশন সাৰ্টিফিকেট লাগিব আৰু লগতে যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে কাষ্ট সাৰ্টিফিকেটও দিব পাৰে তেতিয়া আপোনালোকে কাষ্টৰ ৰিলেকশন হেতু লাভ কৰিব পাৰিব এজ প্ৰুফ পাব লাগিব আৰু এগিটা হলে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব আৰু বাকি কিবা ডকুমেন্টছ লাগিলে আপোনালোকে ৱেবসাইটটো চেক কৰি লব পাৰিব যেগিটা ডকুমেন্টছ আপোনালোকক বিচাৰে সেইগিটা মতে আপোনালোকে দি পেলাই এপ্লাই সমূহ কৰি লব পাৰিব হাউ টু এপ্লাই এই ভেকেন্সি কিটা ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব আৰু লিংক আৰু এডভাৰটাইজমেন্ট লিংক আৰু এপ্লাই লিংকটো মই ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব যদি আপোনালোকে বৰ্তমানলৈকে আবেদন সমূহ কৰা নাই পঞ্চায়ত ৰাজ বিভাগৰ ফালৰ পৰা যেগিটা ভেকেন্সি মুকলি কৰিছে আৰু ডিটেইলছটো দেখিব পাৰিছে সো এটা ভাল সুখবৰ এটা ভাল সুযোগ আপোনালোকৰ পৰা আহি গলে পঞ্চায়ত বিভাগৰ ফালৰ পৰা সো যিসকল আবেদন সমূহ কৰা নাই যিসকল এলিজিবল কেন্ডিডেট হয় তেওঁলোকে ভেকেন্সি খিনি ক্ষেত্ৰত আবেদন সমূহ কৰি লব পাৰিব আবেদন সমূহ 15 অক্টোবৰ পৰা ষ্টাৰ্ট হৈছে 25 নম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট সো তাৰ আগতে আপোনালোকে আবেদন সমূহ কৰি লব লাগিব যেটো ডেট দিয়া আছে আৰু এপ্লাই লিংক এডভাৰটাইজমেন্ট লিংক আপোনালোকৰ সকলো ডিটেইলছৰ লিংক ডেসক্ৰিপচনতে পাব সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে ভালদৰে আবেদন সমূহ কৰি লব পাৰিব আৰু আবেদন সমূহ কৰিবলৈ 12 পাসৰ বা মিনিমাম অৰ্হতা বিচাৰিছে সো হিমানৰ ভিতৰত যে আছে আপোনালোকে তেতিয়া আবেদন সমূহ কৰি লব পাৰিব আৰু ডকুমেন্টছৰ কথা মই জনাই দিলো আৰু হেয়াৰ সিলেকশন প্ৰসেসৰ ৰিটেন এক্সাম ডকুমেন্ট ভেৰিফিকেশনৰ মাধ্যমে সিলেকশন সমূহ কৰা হ'ব অনলি এটা ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু বয়সৰ সময়সীমাৰ কথা ক'লো আবেদন সমূহ 15 পৰা 25 নৱেম্বৰলৈ চলিব পঞ্চায়ত ৰাজ বিভাগৰ পৰা ভেকেন্সি কিনি মুকলি কৰিছে সচিব আৰু লোৱাৰ ডিভিজন ক্লাৰ্ক লেভেলৰ ভেকেন্সি মানে 12 পাস গ্ৰেজুৱেচন কেন্দ্ৰীয় আবেদন সমূহ কৰি লব পাৰিব সো আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিও সমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ WhatsApp চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিও যিমান পাৰে সিমান শ্বেয়াৰ কৰিও যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব